নমস্কাৰ বন্ধুসকল, সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে আছোঁ। তো আজি মই আলোচনা কৰিম যে আমাৰ যোনখিনি হয়তো ভিউৱাৰে হয়তো মোৰ ভিডিঅ' আগৰ পৰা চাই আছে বা মোৰ কথাখিনি গম পায় একচুৱেলি, আৰু মই কি চাকৰি কৰোঁ আৰু মই কি কৰোঁ আৰু ক'ত থাকোঁ, কেনেকৈ থাকোঁ, তো গোটেইখিনি আপোনালোকে নিশ্চয় আগৰ পৰা যোনখিনি কেণ্ডিডেট হয়তো মোৰ ভিডিঅ'খিনি চাই আছে তেওঁলোকে হয়তো গম পায়। তো আজি মই কি চাকৰি কৰোঁ তাৰ ওপৰত বহুতে এটা কমেণ্ট আহিছে, বহুতবাৰ এটা কমেণ্ট আহিছে। তো মই ভাবিলোঁ আপোনালোকৰ লগত যিমানখিনি কমেণ্ট আহিছে বা আমাৰ ডিউটি কেনেকুৱা বা আমাৰ চাকৰি কেনেকুৱা, আৰু কিছুমান এনেকৈ কমেণ্ট কৰিছে আমাৰ যোনটো ছাইড বেচটো ইয়াত এজ এ বুলি থাকে। তো এজ এ মিনছ কি, মানে তেনেকুৱা বহুতে কমেণ্ট আহিছে। এ পি শুনিছোঁ কিন্তু এজ এ শুনি পোৱা নাই, ঠিক তেনেকুৱা ধৰণৰ কমেণ্টো আহিছে। যদি তাৰ ওপৰত যদি আপুনি ভিডিঅ' চোৱা নাই, মই ডেছক্ৰিপশ্যনত ভিডিঅ' দিয়া আছে, আপুনি তাত গৈ চাই ল'ব। আমাৰ এজ এ মিনছ কি বা আমাৰ ডিউটি কিমান ঘণ্টা গোটেইখিনি আলোচনা কৰা আছে বা ভিডিঅ' দিয়া আছে, মই ডেছক্ৰিপশ্যনত আছে, আপোনালোকে তাত গৈ চাই ল'ব বা প্লে লিষ্টত আপোনালোকে পাই যাব। এতিয়া আমি আলোচনা কৰিম যে আমাৰ ডিউটি ক'ত হয়, কেনেকৈ হয়, বা কিমান ঘণ্টা হয়, বা আমাৰ ডিউটি কেনেকুৱা, আৰু সপ্তাহত কিমান বাৰ হয় বা এমাহত কিমান দিন ছুটি পায়। চ' গোটেইখিনি আমি ইয়াতে আলোচনা কৰিম। যে বহুতৰে এটা কমেণ্ট আহিছে, যদি মই আগতে এটা কৈছিলোঁ যে যোনখিনি ল'ৰা ছোৱালী হয়তো ইফালে ঘূৰি ফুৰিব মন নাই, এটা পাৰ্মানেণ্ট ডিউটি কৰিব মন আছে বা পাৰ্মানেণ্ট এটা জেগাতে ডিউটি কৰিব মন আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইটো বেষ্ট জব বুলি মই ক'ব পাৰোঁ। বেষ্ট এটা জব দেই, এটা বেষ্ট জব বুলি ক'ব পাৰোঁ। কাৰণ মই কিয় কৈছোঁ, এই চাকৰিটো আপোনালোকে ক'তো যাব নালাগে, অকল এটা ডিষ্ট্ৰিক্টত এটা জেল থাকে, এই জেলৰ ভিতৰত বা গেটত বা যোনখিনি কাম থাকে আপোনালোকৰ, যোনখিনি ডিউটি থাকে, তেতিয়া তাৰ ভিতৰত কৰিলেই হ'ল। মানে ইফালে আৰু টাইম ছিষ্টেম ডিউটি হয় আমাৰ, কোনো ধৰণৰ মানে আপোনালোকে দৌৰি ফুৰিবলগীয়া নাই বস্তুটো, ঠিক তেনেকুৱা ধৰণৰ। আৰু মই ইয়াতে জনাই দিব বিচাৰিছোঁ যে আমাৰ যোনখিনি হয়তো নতুনকৈ যোনখিনি জেল ৱাৰ্ডাৰ পষ্টত মই আগৰ ভিডিঅ'ত এটা দিছোঁ, চোৱা নাই যদি চাই ল'ব, ডেছক্ৰিপশ্যনত দিয়া আছে। যোনখিনি হয়তো এতিয়া নতুনকৈ পষ্ট মুকলি হ'ব, খুব 200টা প্লাছ মুকলি হ'ব পষ্ট, মই গম পাওঁ। কিন্তু মই অফিচিয়েলি যোনটো আমাৰ হেডকোৱাৰ্টাৰৰ পৰা ডিক্লেয়াৰ হৈছে, আমাৰ অফিচিয়েলি যোনটো কিছুমান ৰিটায়াৰ হৈছে, কিছুমান প্ৰমোশ্যন হৈ গৈছে, তাৰ ঠিক তেনেকুৱা ধৰণৰ পষ্টখিনি মুকলি হৈছেগৈ। তো এইটো কাৰণে মই ভাবোঁ যে আপোনালোকে এনেকুৱা কমেণ্ট কৰিছে জেল ৱাৰ্ডাৰ এপ্লাই কৰিব কি কোৱালিফিকেশ্যন লাগে বুলি, আৰু কি পঢ়িব লাগিব, বা ৰিটেনত কি আহিব, বা ৰানিঙত কিমান কিলোমিটাৰ হয়। তো গোটেইখিনি আজি আমি আলোচনা কৰিম যে আমাৰ একচুৱেলি যেতিয়া মই আগতে এনেকুৱা ওপৰত মই ভিডিঅ' বনোৱা নাছিলে, তো আজি ফাৰ্ষ্ট টাইম এনেকুৱা বনাইছোঁ যে আমাৰ যিহেতু আমাৰ আছাম পুলিচত যিমানখিনি ৰানিং কেনেকুৱা হয় বা ফিজিকেল কেনেকুৱা হয়, ঠিক তেনেকুৱা ধৰণৰ ছেম টু ছেম। আৰু নতুনকৈ যোনখিনি ল'ৰা ছোৱালী হয়তো নতুনকৈ এবছৰ এপ্লাই কৰিব, তেওঁলোকে হয়তো গম পোৱা নাই। মই যেতিয়া আপোনালোকৰ নতুনকৈ যেতিয়া এডভাৰটাইজমেণ্ট মুকলি হ'ব, বা যদি আপোনালোকে যদি লাগে, মই আগৰ এডভাৰটাইজমেণ্ট নটিচটো মই আপোনালোকৰ আমাৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা আপোনালোকক দেখাই দিম, যদি আপোনালোকৰ কমেণ্ট আহে। তো এতিয়া আমি আলোচনা কৰিম যে আমাৰ যিহেতু চিলেকশ্যন প্ৰচেছটো প্ৰথমতে আমাৰ ৰানিং হয়, তাৰপাছত আপোনালোকৰ মেডিকেল হয়, তাৰপাছত ৰিটেন হয়, তাৰপাছত আপোনালোকৰ বাইবা হয়, তাৰপাছত লাষ্ট মেৰিট লিষ্টটো হয়। ঠিক তেনেকুৱা ধৰণৰ আমাৰ ৰানিংটো এতিয়া কিমান কিলোমিটাৰ হয়, ৰানিংটো যেতিয়া আমাৰ ইণ্ডিয়ান আৰ্মিত যেতিয়া আমাৰ ৰানিং 1600 মিটাৰ, আমাৰ জেল ৱাৰ্ডাৰ এক্সাৰচাইজত হাবিলদাৰত, ঠিক আমাৰ অসম চৰকাৰৰ যোনটো ৰানিং জেল ৱাৰ্ডাৰটো আমাৰ 1600 মিটাৰ ৰানিং হয়। আপোনালোকক 5 মিনিট দিয়া হয়, এক্সেলেণ্টটো 5 মিনিট মানে কোৱালিফাই আপোনাক টাইমটো দিব 7 মিনিট দিব, আৰু আপোনাক দিব এক্সেলেণ্ট টাইমটো আপোনাক দিব 5 মিনিট দিয়া হ'ব 1600 মিটাৰটো। তো এটা ক'বলৈ গ'লে বহুতৰে এটা এক্সেলেণ্ট মৰাৰ পক্ষ থাকে, কাৰণ তো হ'লেও আমাৰ যোনটো চিলেকশ্যন প্ৰচেছটো 1600 মিটাৰ হয়, যোনটো আমাৰ জেল ৱাৰ্ডাৰ ৰানিংটো। আৰু তাৰপাছতে যেতিয়া ৰানিংটো আপুনি পাছ কৰিব, তাৰপাছতে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন, মেডিকেল ফিটনেছ, মানে আপোনালোকৰ মেডিকেল চাব, তাৰপাছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। তাৰ লগতে যদি আপুনি পাছ হয়, আপোনাক ৰিচিপ্ট এটা দিবগৈ। আৰু যেতিয়া আপোনাৰ যদি মাৰ্কটো যদি ৰিটেণ্টৰ কাৰণে কোৱালিফাই হৈছে, আপোনাক ৰিটেণ্টৰ কাৰণে মাতিব। আৰু ৰিটেণ্টত যদি আপুনি কোৱালিফাই হয়, আপোনাক ভাইভাৰ কাৰণে মাতিব। যদি আপুনি ভাইভাতে যদি
যদি লাষ্ট ভাইভা মানে লাষ্ট ইণ্টাৰভিউটো হৈছে ভাইভাটো হয়, যদি আপুনি ভাইভাটো ভাল হয় আপোনালোকৰ নিশ্চয় এপইণ্টমেণ্ট বা চিলেক্ট হ'ব, আপুনি ফাইনেল চিলেকশ্যন ছাকচেছফুল হ'ব, তেতিয়া কি হ'ব আপুনি চাকৰি এটা পাই যাব। ঠিক তেনেকুৱা ধৰণৰ চিলেকশ্যন প্ৰচেছটো হয়, আপোনালোকে নিশ্চয় গম পাইছে। আৰু যদি আপোনালোকৰ ডিটেইলছখিনি লাগে মই আপোনালোকৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, যে আপোনালোকৰ মোৰ ওচৰত আছে অলৰেডি যোনখিনি ডিটেইলছখিনি চিলেকশ্যন প্ৰচেছ, বা হাইটটো কিমান লাগিব, বা আমাৰ চেষ্টটো কিমান লাগিব, বা আমাক লং জাম্প হাই জাম্প কেনেকৈ মাৰিব লাগিব, গোটেইখিনি আপোনালোকক জনাই দিম। তো